আমার আমি এবছৰ অলপ এক মাহৰ ভিতৰত সেকেন্ড হাতী আমি আজি খবৰ পাইছো কি ইয়াত এটা হাতী মৰিছে। আমি ৰাতিপুৱা আহি গল ইয়াত দেখিছো যোৱা যি হাতী মৰিছে আমি পাইছো এন্থ্ৰাক্সৰ হোৱা মাৰিছে আৰু তাৰপিছত আমি জ্বলাই দিলো। ইয়াত এতিয়া ভেটেনাৰী ডক্টৰ আহি আছে চাব কেনেকে মৰিছে আৰু আগৰ যি কিটা আছিলে তেতিয়া টেষ্ট বিলাক কৰি দিব। তাৰপিছত এতিয়া পোষ্টমৰ্টম বি হ'ব আৰু ইয়াত আমাক লাগি আছে কি গৰচীয়া হাতী আছে, কাণত ফুটাবিলাক আছে। তো আমি মাইক্ৰোচিপ ৰিডাৰ বি আনি চেক কৰি দিব। এতিয়া আমি পোষ্টমৰ্টমৰ পিছতে ক'ব পাৰে কেনেকে মৰিছে। আমি পোষ্টমৰ্টম কৰি দিম, বাকি টেষ্ট বিলাক কৰি দিম। ইয়াৰ আগৰ যিটো হাতী মৰিছিলে আপোনাৰ তাৰ ৰিপৰ্টটো কি পালে? তাৰ ৰিপৰ্ট আমাক ভেটেনাৰী কলেজৰ পৰা পালে কি এন্থ্ৰাক্স বুলি এটা বেমাৰী আছে, তাৰ কাৰণে মৰিছে। এন্থ্ৰাক্স বেমাৰটো যদিহে বিয়পি যায় ইয়াৰ হাতীটো বহুত মৰি যাব। ইয়াৰ প্ৰতিৰোধৰ কাৰণে কি ব্যৱস্থা লৈছে? এতিয়া এই হাতী এন্থ্ৰাক্সত মৰিছে বুলি আমি ক'ব নোৱাৰে, কাৰণ তাৰ কোনো চিমটম নাই। তাৰ আগৰ হাতী তেনেকে কোনো চিমটম ইয়াত পোৱা নাই এতিয়ালৈকে। বাকি ভেটেনাৰী ডক্টৰ আহিব, তেওঁ গোটেইকেইটা চেক কৰিব, আমি টেষ্ট বি কৰিব। আমি এতিয়া ক'ব নোৱাৰে কি এই হাতী বি একে বেমাৰীত মৰিছে। ইয়াৰ কিবা প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আছে নে নাই? আছে। আমি যোৱা তাৰ ইয়াৰ আগত এতিয়া হাতী মৰিছে, আমি গাঁৱৰ ৰাইজৰ বিলাক ইয়াত মিটিং কৰিছে। তাত গৰুবিলাক জংগলত নপঠাবৰ কাৰণে কৰিছে, ৰাইজে কৰি আছে এইকেইটা কাম। আৰু সবকে মেডিচিন সবকে মেডিচিন বি দিছে। আৰু ডক্টৰ জইণ্ট ডাইৰেক্টৰ হেল্থ সাৰ্ভিসৰ পৰা বি মানুহ আহিছে, ভেটেনাৰী ডক্টৰ্স বি আহিছে। এতিয়া বি আহিব, সবে চেক কৰিব একবাৰ। তাৰপিছত আমি ইয়াত নেক্সট ষ্টেপ ল'ব। কাৰেণ্টত লাগিছে নেকি এনেলা কথা ওলাইছে? কাৰেণ্টত লাগিছে, আমি গোটেইকেইটা এৰিয়া বি চেক কৰিছো। কিবা তার লাগিছে या কোনোবা ঘৰৰ পৰা কাৰেণ্ট লগাই দিছে। এবি আমি ৰাইজৰ লগত একবাৰ কথা পাতিম আৰু আমি আমাৰ ষ্টাফ চেক বি কৰিছে। বাট কোনো কাৰেণ্ট লগোৱা এটা নৰ্মেলি কাৰেণ্টত কিবা মৰিলে এটা জ্বলা চিন বিলাক পায়, এতিয়ালৈকে ইয়াত হাতীত এতিয়ালৈকে পোৱা নাই। বাকি আমি ডক্টৰ বিলাক আহি চেক কৰিলে আমি ক'ব পাৰে ইয়াৰ পিছত।